নমস্কাৰ বাইদেউসকল, উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুযায়ী অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান হয়। বাইদেউসকল, অংগনবাড়ী কৰ্মী সহায়িকাৰ গ্ৰেচুইটি, মাহিলী পেঞ্চন আৰু দৰমহা বৃদ্ধিৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ে অৰ্থাৎ সুপ্ৰিম কোৰ্টে ৰায়দান দি কৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ন্যূনতম দৰমহা 21,000 টকা কৰিব লাগে। অংগনবাড়ী কৰ্মী সহায়িকাসকলক অৱসৰৰ পিছত অন্যান্য কৰ্মচাৰীৰ দৰে মোটা অংকৰ এককালীন গ্ৰেচুইটি দিব লাগে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলক মাহিলী পেঞ্চনৰ সুবিধা দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সুপ্ৰিম কোৰ্টৰ এই ৰায়দানক গুৰুত্ব দিয়া নাছিল, যাৰ ফলস্বৰূপে অসম ত্ৰিপুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে পুনৰ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাই কৈছে যে ৰাজ্য চৰকাৰসমূহে অতি শীঘ্ৰে সুপ্ৰিম কোৰ্টৰ ৰায়দানক কাৰ্যকৰী কৰিব লাগে। অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি অতি কমেও 21,000 টকা কৰিব লাগে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মাহিলী পেঞ্চনৰ সুবিধা দিব লাগে আৰু সুপ্ৰিম কোৰ্টে যি গ্ৰেচুইটিৰ কথা উল্লেখ কৰিছিল সেই গ্ৰেচুইটি দিব লাগে। অৰ্থাৎ মোটা অংকৰ গ্ৰেচুইটি দিব লাগে অংগনবাড়ী কৰ্মী সহায়িকাসকলক। গতিকে বাইদেউসকল, আশা কৰিছোঁ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এই দাবীক কাৰ্যকৰী ৰূপ দিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।